Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 10 জেনাৰেল সায়েন্সৰ চেপ্টাৰ নম্বৰ 4 কাৰ্বন আৰু ইয়াৰ যৌগসমূহৰ কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ যিবোৰ ক্লাছ 10 ফাইনেল পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। Let's see question number 1. কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলাৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কোৱা হয়। তাৰমানে ইয়াতে কোৱা হৈছে যেতিয়া এটা কাৰ্বনে আন এটা কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল আৰু বৃহৎ আকাৰৰ অণু গঠন কৰিব সেইটো ধৰ্মক কি বুলি কোৱা হয়। ঠিক আছে, আৰু অপশনবোৰ দি আছে। অপশন এ প্রতিস্থাপন, অপশন বি স্তরীভবন, অপশন সি ক্যাটিনেশন, অপশন ডি স্থাপনিফিকেশন। ঠিক আছে, ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক্যাটিনেশন। কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো ইথেনৰ আণবিক সংকেত? তাৰমানে ইয়াতে কোৱা হৈছে তলৰ কোনটো ইথেনৰ আণবিক সংকেত? অপশন এ CH4, অপশন বি C2H6, অপশন সি C3H8, অপশন ডি C4H10। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ভিডিওটো পজ কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব C2H6। কুৱেশ্যন নম্বৰ 3, বিউটেনৰ গঠন সমযোজীৰ সংখ্যা। তাৰমানে ইয়াতে কোৱা হৈছে বিউটেনৰ গঠনৰ সমযোজীৰ সংখ্যা কিমান? অপশন এ 2, অপশন বি 3, অপশন সি 0, অপশন ডি 1। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ 2, বিউটেনৰ সমযোজীৰ সংখ্যা হ'ল 2। ঠিক আছে, কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো অসম্পৃক্ত বলয়াকাৰ কাৰ্বন যৌগ? তাৰমানে ইয়াত কোৱা হৈছে তলৰ কোনটো অসম্পৃক্ত বলয়াকাৰ কাৰ্বন যৌগ, তাৰমানে গোলাকার কার্বন যৌগ। অপশন এ সাইক্লোহেক্সেন, অপশন বি সাইক্লোবিউটেন, অপশন সি সাইক্লোপেন্টেন, অপশন ডি বেনজিন। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি বেনজিন। বেনজিন হল অসম্পৃক্ত বলয়াকার কার্বন যৌগ। কোয়েশ্চন নম্বৰ 5, পেন্টেনৰ গঠন সমযোজীৰ সংখ্যা। ইয়াতে কোৱা হৈছে পেন্টেনৰ গঠন সমযোজীৰ সংখ্যা কিমান? অপশন এ 2, অপশন বি 3, অপশন সি 5, অপশন ডি 7। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন বি 3, পেন্টেনৰ সমযোজীৰ সংখ্যা হ'ল 3। কুৱেশ্যন নম্বৰ 6, এডাল হাইড্ৰকাৰ্বন শৃংখলত হাইড্ৰজেনৰ ঠাইত প্ৰতিস্থাপিত হোৱা আন কাৰ্বন মৌলটোক বোলা হয়। কাৰণ ইয়াতে কোৱা হৈছে যদি এটা হাইড্ৰকাৰ্বন শৃংখলত হাইড্ৰজেনৰ ঠাইত আন এটা কাৰ্বন পৰমাণু প্ৰতিস্থাপিত কৰা হয় এইটো মৌলক কোৱা হ'ব। অপশন এ বিষম পৰমাণু, অপশন বি হিমঘন, অপশন সি কাৰ্যকৰী মৌল, অপশন ডি মজুৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব, তোমালোকে ভিডিওটো পজ কৰা আৰু কমেন্ট বক্সত কমেন্ট কৰিবা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ বিষম পৰমাণু। কুৱেশ্যন নম্বৰ 7, সমগণীয় শ্ৰেণী এটাত আণবিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উতলাংক ক্ৰমে। কাৰণ ইয়াত কোৱা হৈছে যেতিয়া সমগণীয় শ্ৰেণী এটাত আণবিক ভৰৰ বৃদ্ধি পায় তেতিয়া গলনাংক আৰু উতলাংকৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰে? অপশন এ বৃদ্ধি পায়, অপশন বি হ্ৰাস পায়, অপশন সি একে থাকে, অপশন ডি এটাও নহয়। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ বৃদ্ধি পায়। যেতিয়া সমগণীয় শ্ৰেণী এটাত আণবিক ভৰ বৃদ্ধি পায় তেতিয়া যৌগসমূহৰ গলনাংক আৰু উতলাংক বৃদ্ধি পায়। কুৱেশ্যন নম্বৰ 8, এটা সমগণীয় শ্ৰেণীত দুটা ওচৰা-ওচৰি কৰি থকা যৌগৰ মাজত আণবিক ভৰৰ পাৰ্থক্য হ'ল। আৰু ইয়াতে কোৱা হৈছে সমগণীয় শ্ৰেণী এটাত দুটা ওচৰা-ওচৰি কৰি থকা যৌগৰ আণবিক ভৰৰ পাৰ্থক্য কিমান? অপশন এ 12U, অপশন বি
1U, অপশন সি 14U, অপশন ডি 2U। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি 14U। তোমালোকৰ কিবা ডাউট থাকিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। অপশন কুৱেশ্যন নম্বৰ 9, পৰ্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰকাৰ্বনে কেনে ৰঙৰ সীসা উৎপন্ন কৰে? টানি ইয়াত কোৱা হৈছে পৰ্যাপ্ত পৰিমাণৰ বায়ুৰ উপস্থিতিত যেতিয়া সংপৃক্ত হাইড্ৰকাৰ্বনক দহন কৰা হয় তেতিয়া কি ৰঙৰ সীসা উৎপন্ন কৰে? অপশন এ নীলা, অপশন বি হালধীয়া, অপশন সি ধোঁৱাযুক্ত, অপশন ডি ৰঙা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব, তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ নীলা। ইয়াতে কোৱা হৈছে যেতিয়া বায়ুৰ উপস্থিতিত সংপৃক্ত হাইড্ৰকাৰ্বনক দহন কৰা হয় তেতিয়া নীলা ৰঙৰ সীসা উৎপন্ন কৰে। কুৱেশ্যন নম্বৰ 10, ক্ষাৰকীয় পটাছিয়াম পাৰমাঙ্গানেট বা আম্লিক পটাছিয়াম ডাইক্ৰোমেটৰ লগত বিক্ৰিয়া কৰি এলকহল কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? তাৰমানে ইয়াতে কোৱা হৈছে ক্ষাৰকীয় পটাছিয়াম পাৰমাঙ্গানেট বা আম্লিক পটাছিয়াম ডাইক্ৰোমেটৰ যেতিয়া এলকহলৰ লগত বিক্ৰিয়া কৰা হয় তেতিয়া কাৰ্বক্সিলিক এচিড উৎপন্ন হয়। এইটো কোনটো বিক্ৰিয়াৰ উদাহৰণ? ঠিক আছে, অপশন এ প্ৰতিস্থাপন, অপশন বি যোগাত্মক, অপশন সি জাৰণ, অপশন ডি বিজাৰণ। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা, এটি অলপ ক্রিটিক্যাল কোয়েশ্চন হয়। ঠিক আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি জাৰণ বিক্রি। কোয়েশ্চন নম্বৰ 11, নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? তাৰমানে ইয়াতে কোৱা হৈছে যেতিয়া নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা হয় সেইটো কোনটো বিক্রিয়ার উদাহরণ? অপশন এ এস্টারিভবন, অপশন বি স্যাফনিফিকেশন, অপশন সি প্রতিস্থাপন, অপশন ডি হাইড্রোজেনেশন। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি হাইড্ৰোজেনেশন। ঠিক আছে, কোয়েশ্চন নম্বৰ 12, ইথানলৰ লগত সোডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ'ল? তার ইয়াতে কোৱা হৈছে ইথানলৰ লগত যেতিয়া সোডিয়াম ধাতুৰ বিক্রিয়া ঘটোৱা হয় তেতিয়া কোনটো গেছ উৎপন্ন হয়? অপশন এ কার্বন ডাই অক্সাইড, অপশন বি হাইড্রোজেন, অপশন সি অক্সিজেন, অপশন ডি ক্লোরাইড। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি হাইড্রোজেন। কোয়েশ্চন নম্বৰ 13, ইথানলৰ পৰা অসম্পৃক্ত হাইড্ৰকাৰ্বন ইথিন প্ৰস্তুত কৰিবলৈ তলৰ কোনটোক নিৰোধক পদাৰ্থ হিচাপে ব্যৱহৃত হয়? তাৰমানে ইয়াতে কোৱা হৈছে ইথানলৰ পৰা অসম্পৃক্ত হাইড্ৰকাৰ্বন ইথিন প্ৰস্তুত কৰিবলৈ তলৰ কোনটো পদাৰ্থক অনুঘটক হিচাপে ব্যৱহাৰ কৰা হয়? অপশন এ লঘু HCl, অপশন বি গাঢ় HCl, অপশন সি গাঢ় সালফিউরিক অ্যাসিড, অপশন ডি লঘু সালফিউরিক অ্যাসিড। ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি গাঢ় সালফিউরিক অ্যাসিড, গাঢ় H2SO4। কোয়েশ্চন নম্বৰ 14, তলৰ কোনটোক গ্লেচিয়াল এসিডিক এসিড বোলা হয়? ইয়াতে কোৱা হৈছে তলৰ কোনটোক গ্লেচিয়াল এসিডিক এসিড বুলি কোৱা হয়। যদি তোমালোকৰ কোৱেশ্যনত সোধে যে তলৰ কোনটোক এসিডিক এসিড বুলি কোৱা হয় আৰু গ্লেচিয়াল এসিডিক এসিড দুয়োটা একেই কথা। ঠিক আছে, অপশন এ C2H5OH, অপশন বি CH5COOH, অপশন সি CH3COOC2H5, অপশন ডি CH3COONA। ঠিক আছে, আৰু ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বিটো হ'ল
গ্লেচিয়েল এচিটিক এচিড বা এচিডিক এচিড। কুৱেশ্যন নম্বৰ 15, কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে কোনটো পদাৰ্থৰ উৎপন্ন হ'ব? কাৰণ ইয়াতে কৈছে যেতিয়া কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়াগত হয় তেতিয়াহ'লে কোনটো পদাৰ্থৰ উৎপন্ন হ'ব? অপশ্যন এ সোডিয়াম ইথক্সাইড, অপশ্যন বি সোডিয়াম ইথানয়েড, অপশ্যন সি এস্টার, অপশ্যন ডি সোডিয়াম কার্বনেট। ঠিক আছে, তোমালোকে ভিডিঅ'টো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি এস্টার। যেতিয়া কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়াগত হয় তেতিয়া এস্টার উৎপন্ন হ'ব। ঠিক আছে, যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে তোমালোকে কি কৰিবা, তোমালোকৰ সৰু সৰু ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিবা যাতে সিহঁতে গম পায় কেনেকৈ MCQ কুৱেশ্যন সলভ কৰিব লাগে আৰু কোনটো কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট হয় আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। Thank you for watching my video.